তো জেন দোস্তৰ কি হ'ব তোমালোকৰ আশা কৰোঁ তোমালোকে সকলো ভালে আছা সকলোকে ভালে থাকিবা তো আজি এটা ভাইহঁত বহুত ইম্পৰ্টেণ্ট টপিক হ'ব দুটামান কথা ক'বলৈ আহিলোঁ যে আমি কৈ থাকোঁ না ই চাকৰিটো আমাক লাগে যিকোনো প্ৰকাৰে চাকৰিটো হ'লেহে আমি কিবা এটা কৰিব পাৰিম চাকৰিটো হ'লেহে আমাৰ ঘৰখনৰ অৱস্থা পাতি ভাল হৈ যাব এইটো বাৰু সঁচা কথা নে বাৰু মানে চাকৰিটো সকলো নেকি মানে চাকৰিটো লাগে মানে জীৱনটো চলাবৰ কাৰণে আৰে ভাইহঁত তোমালোকে বুজি পোৱা নাই কিয় চাকৰিটোৱে তোমাক কেতিয়াও ধনী নকৰে চাকৰিটো পালে তুমি কেতিয়াও তোমাৰ ভাল জীৱন এটা হ'ব নোৱাৰে তুমি সদায় মিডল ক্লাছ হৈ থাকিবা আৰু চাকৰি নাপালোঁ বুলি কি আমি কি লেবাৰ কৰিব লাগিব নেকি হাজিৰা কৰিব লাগিব নেকি বেলেগ এখন ষ্টেটত গৈ কিনে চিকিউৰিটি গাৰ্ড কৰিব লাগিব নেকি তো এই ভিডিঅ'টো বনাব তেনেকৈ মোৰ মন যোৱা নাছিলে এইবিলাক কথা ক'বও মন নাযায় মোৰ কিন্তু যোৱাকালি এজন ল'ৰাই কমেণ্ট কৰিলে তো সেইটো কাৰণে ভাবিলোঁ নাই ভাই কিছুমান মনত থকা কথাবিলাক খোলা খুলি এইটো ভাল কথা তো সি কমেণ্ট কৰি কৈছিলে যে দাদা মোৰ ঘৰ অৱস্থা পাতি বহুত বেয়া ঘৰখন মোৰ বাহিৰে কোনো চলাব লগা বেলেগ মানুহ নাই তো মই চলাওঁ ঘৰখন তো ডিফেন্সৰ চাকৰি এটা কৰিবলৈ মন আছে কিন্তু কৰিব নোৱাৰিম চাগে এতিয়া কলকাতাত যাওঁ তাতে কিবা কাম পাইছোঁ তো তাত কাম কৰিব যাওঁ তাৰপৰা দুপইচামান উপাৰ্জন কৰি কিনে ঘৰখন চলাবৰ কাৰণে চেষ্টা কৰিম তো একফালৰ পৰা চাব গ'লে ভাল কথা ঘৰখন চলাবৰ কাৰণে সি কিবা এটা কৰিব বিচাৰিছে বেলেগ ল'ৰা নিচিনাকৈতো অনাই বনাই ঘূৰি ফুৰা নাই তো ঘৰখন চলাবৰ কাৰণে সি বেলেগ এখন ষ্টেটত যায় কেনে কিবা কাম কৰিব বিচাৰিছে কিন্তু একফালৰ পৰা ভাল কথা কিন্তু ভাই মোৰ ফালৰ পৰা চালে কিন্তু ভাল নালাগে মোৰ মানে অসমৰ ল'ৰা অসমৰ ছোৱালী যদি বেলেগত কিবা কাম কৰিব যায় তো মোৰ ভাই অলপ হ'লে দুখ এটা লাগে ভাল নালাগে কাৰণ না বহুত বিজনেছ আছে এনেকুৱা যি আমাৰ চকু আগত নাচি আছে তোমাৰ ঘৰতে আছে তোমাৰ ঘৰৰ ওচৰৰ বজাৰখনতে আছে তোমাৰ জিলাখনতে আছে তোমাৰ ষ্টেটখনতে আছে অসমতে বহুত কাম আছে কৰিব লগা যিবিলাক কাম আমি নকৰোঁ আমি লাজ কৰোঁ ই সেইটো কাম কৰিলে বা মোৰ লগৰখিনি কি বা ক'ব লাজে পাম চাগে নকৰোঁ এনেকুৱা ধৰণৰ আমাৰ মাইণ্ডছেট এই ঘৰৰ মানুহে লাজ পাব এনেকুৱা কাম কৰিলে মোৰ দেউতাক কি ক'ব কোনোবাই আমি মানে চব এইটো ভাবোঁ মানে কোনোবাই কি ক'ব বেলেগে কি আমাৰ কথা ভাবিব আমি সেইবিলাক ভাবোঁ না সেইটো কাৰণে আমি কি কৰোঁ বেলেগ এখন ষ্টেটত যাওঁ তাত লাগে বেলেগৰ বাচনে ধুম বেলেগৰ লেট্ৰিনে চেফা কৰিম কিন্তু ভাই ঘৰত আহি কিনে আকৌ নতুন কাপোৰ এটা পিন্ধি কিনে ক'ম যে মই কলকাতাত থাকোঁ মই বোম্বেত থাকোঁ মই দিল্লীত থাকোঁ সেইটো মাইণ্ডছেট আমাৰ তো এইটো মাইণ্ডছেট তোমালোকৰ নহয় মোৰো আছিলে মই যেতিয়া এটা টাইমত চাকৰি পোৱা নাছিলোঁ তো মোৰো এনেকুৱা লাগিছিলে মই দুজনমান লগক কৈছিলোঁ যে এইটো আৰু মোৰ লাষ্ট ইণ্টাৰভিউ এইবাৰ যদি মই চাকৰি ল'ব নোৱাৰোঁ না তো মই হেৰিত গুচি যাম বেংগলত গুচি যাম আগতো আমাৰ গাঁৱত তেনেকুৱা দুজনমান ল'ৰা মানে বেংগলত থাকে তাত কিবা চিকিউৰিটি গাৰ্ডৰ কাম কৰে আৰু তো সিহঁতক দেখা পাওঁ সিহঁতে ঘৰত আহি কিনে অলপ লেভেলত থাকে তো মই ভাবিছিলোঁ যে মই গুচি যাম সিহঁতৰ লগত তাতে থাকিম কিন্তু ভগৱানৰ কিবাত চাকৰিটো পালোঁ আৰু চাকৰিটো পাই কিনে আজি 8 বছৰ চাকৰি জীৱন কটালোঁ তো ইয়াতে অলপ বহুতখিনি অভিজ্ঞতা হৈ গৈছে যে চাকৰি নাপালেও আমি কেনেকৈ চলিব পাৰিম কাৰণ মই প্ৰত্যেকটো খোজতে ভাবি চাওঁ যে মোক কেতিয়াবা যদি কিবা এটা কাৰণত মই যদি চাকৰিব যাব লগা হয় তো মই কি কৰি খামগৈ মই কেনেকৈ চলিম তো এইবিলাক চিন্তা কৰি থাকোঁ তো তাতে মই বহুত কিছুমান বিজনেছ দেখা পাওঁ যিখিনি বিজনেছ মানে মই তোমালোকক ক'ব বিচাৰোঁ না একদম ইজি মানে তাত তোমালোকক বহুত ইনভেষ্টমেণ্ট নালাগে বহুত পইচা দৰকাৰে নহয় কিন্তু অলপ ধৈৰ্য লাগিব সেই ধৈৰ্যখিনি যদি তোমালোকৰ লগত থাকে না তুমি বেলেগ এখন ষ্টেটত যাই কিনে কাম কৰিব লগা নহয় তুমি কেতিয়াও কাকো কমেণ্ট কৰিব লগা নহয় দাদা মই যে বহুত বেয়া পৰিস্থিতিত আছোঁ মই বহুত অসুবিধাত পৰি আছোঁ তো এতিয়া চোৱা এটা ইণ্টাৰভিউত SSC কথা কৈছোঁ আৰু 40,000 45,000 ভেকেঞ্চি দিয়ে তাতে 4 লাখ 5 লাখ মান ল'ৰা ছোৱালী আহে আৰু তাৰ মাজতে যিমানকেইটা ভেকেঞ্চি থাকে সিমানকেইটা ল'ৰা ছোৱালীয়ে চাকৰি হয় আৰু বাকীখিনি ফেল হয় বহুতে 2-3 বাৰ দিয়াৰ পিছত চাকৰি ল'ব পাৰে আৰু কিছুমানে নোৱাৰেগৈ বয়সটো উকলি যায় পিছত এনেই ৰৈ যায় তো সেইখিনি ল'ৰা ছোৱালীক এনেকৈ বেলেগৰ ষ্টেটত যাই কেনে কাম কৰা কোনো দৰকাৰ নাই মই কৈছোঁ ভাইহঁত শুনা কেইটামান সৰু সৰু বিজনেছৰ কথা ক'ম হাঁহিব পাৰা তোমালোকে কিন্তু সঁচাকৈ কৈছোঁ তুমি এইখিনি বিজনেছ যদি এটা ভালকৈ মাইণ্ডছেট লৈ কিনে ধৈৰ্য লৈ কিনে কৰিব পাৰা না তুমি মানে বেলেগ এখন ষ্টেটত যোৱা কোনো দৰকাৰ নাই শুনাচোন এতিয়াও তুমি কৰিব পাৰিবা এতিয়া তুমি যদি SSC কাৰণে এপ্লাই কৰি আছা বা ডিফেন্সত যিকোনো এটা চাকৰিৰ কাৰণে এপ্লাই কৰি আছা মানে চেষ্টা চলাই আছা আৰু তো এতিয়াৰ পৰা সেই বিজনেছটো তুমি চলাই থাকিব পাৰা এটা টাইমত তোমাক বহুত সহায় কৰিব তো শুনাচোন আমি জীৱ জন্তু পালন কৰোঁৱে ঘৰত বিশেষকৈ আমাৰ গৰু ছাগলীবিলাক থাকেই না সেইখিনি বাৰু পইচা কাৰ তাত যায় বিশেষকৈ আমাৰ মা দেউতাৰ হাতত যায় কাৰণ সেইখিনি মা দেউতাই গৃহস্থ বুলি ক'ব পাৰি আৰু সেইখিনি বস্তু বেচা কিনা কৰাটো কিন্তু আমাৰ নহয় সেইখিনি কিন্তু আমাৰ হাতত এনেকুৱাও দিন নাহে যে আমাৰ হাতত কেতিয়াবা 1000 টকা এটা নাহিব আহে এতিয়াও তোমালোকৰ হাতত বহুতো তাতে আছে চাগে 1000 1500 2000 টকা আছে কোনোবাই মানি বেগত থৈ দিছে কোনোবাই ভাবিছে চিনেমা আহিলে চিনেমা চাম কোনোবাই ভাবিছে চাগে ক'ৰবাত পিকনিক খাব যাম কোনোবাই ভাবিছে চাগে গাৰ্লফ্ৰেণ্ডক কিবা গিফ্ট দিম কিন্তু ভাইহঁত শুনা সেইকেইটা পইচা যদি তুমি আজি দুজনী হাঁহ কিনি থৈ দিয়া বা 2টা মুৰ্গী কিনি থৈ দিয়া বা তুমি 2টা গাহৰি পোৱালি কিনি থৈ দিয়া
তো প্ৰথমতে গাহৰি পোৱালিৰ কথা কৈছোঁ বাৰু। গাহৰি পোৱালি 2000-1000 টকাত নাপায়, 4-5 হাজাৰমান টকা লাগিব এটা পোৱালি কিনিবৰ কাৰণে। তুমি ধৰি লোৱা তুমি এটা পোৱালি কিনি থৈ দিলা 5 হাজাৰমান টকাত, তো সেই পোৱালিটোক তুমি 1 বছৰমান ৰখোৱাচোন। 1 বছৰমান ৰখাবৰ কাৰণে কিন্তু সেইটোক তুমি খোৱাব লাগিব। তো সেইটোক যদি বহুত বস্তু খোৱা যায় তেনেহ'লে সোনকালে ডাঙৰ হ'ব, ওজনটো বাঢ়িব। কিন্তু যদি তুমি অলপ খোৱা বোৱাত অলপ কনজুষ্টি কৰা তেনেহ'লে তুমি সেই ৰিজাল্টটো নাপাবা যিমানখিনি টকা পাব লগা থাকে। তো তুমি কি কৰিবা, গাহৰি এটাক খোৱাবৰ কাৰণে তোমালোক ঘৰত যিখিনি আলু কচু বেঙেনা চেঙেনা য'ত যি আৰু গেলা পচা বস্তু পায় কিন্তু দিবিয়ে। কিন্তু ওচৰত যিবিলাক বজাৰ থাকে বা তোমালোকৰ টাউনত কিছুমান বজাৰ থাকে ন, তাতে মাংস কাটি বেচে, ব্ৰইলাৰ মাংস। তাতে ব্ৰইলাৰ মাংস যি হাই খোপা পেটু চেটু খোপা ঠেং চেং খোপা পেলাই দিয়ে নাই খোপা। তুমি বেপাৰীটোক কৈ থবা যে এইখিনি বস্তু এনেকৈ ডাষ্টবিনতে থৈ দিবি, মই আহি কিনে এটা টাইমত লৈ যাম। বা তোমালোকৰ কোনোবা যদি এনেকৈ হোটেল চোটেল আছে তাতো কৈ থব বা যে ডাষ্টবিনটো খালী মই কৰিম। তাত থকা বস্তুখিনি তুমি যেতিয়া গাহৰি খোৱাবা না, সেই গাহৰিটো না বহুত মানে 7 মাহ 8 মাহতে ভাল ৰিজাল্ট এটা পাই যাবা। বহুত দামত তুমি বেচিব পাৰিবা। যদি তুমি 5 হাজাৰ টকাত কিনিছিলা না, সেই গাহৰিটো তুমি আৰামত 20-25 হাজাৰ টকাত বেচিব পাৰিবা। সেইটো তোমাৰ হ'ল আৰম্ভ। যেতিয়া তুমি 20-25 হাজাৰ টকাত বেচিলা, ধৰি লোৱা তুমি 15 হাজাৰ টকাৰে বেচি দিলা, 10 হাজাৰ টকা এটা লাভ হৈ আছে না। সেই 10 হাজাৰ টকাটো তুমি কি কৰিব লাগিব, এবাৰ এটা আনিছিলা না, এতিয়া 15 হাজাৰ টকা তোমাৰ হাতত আছে, তুমি এবাৰ 3টা আনিব লাগিব। এইদৰে তুমি সংখ্যাটো বঢ়াব লাগিব, কুৱেণ্টিটিটো তুমি বঢ়াব লাগিব। যিমান বাঢ়িব তোমাৰ বিজনেছটো ভাবিবা ইমান আগবাঢ়ি গৈ আছে। পিছলৈকে তোমাৰ তাত যেতিয়া বহুত গাহৰি হৈ যাব, তাৰপিছত তুমি কি কৰিবা, মতাবিলাক বিক্ৰী কৰি দিবা, মাইকীবিলাক ৰাখি যাবা। তাৰপিছত তুমি পোৱালি জগাবৰ কাৰণে চেষ্টা কৰিবা। এটা টাইমত তুমি যেনেকৈ পোৱালি কিনি আনিছিলা না, এটা টাইমত তোমাৰ পৰা পোৱালি বেলেগে কিনি লৈ যাব। ঠিক তেনেকুৱা হাঁহ কুকুৰাৰ লগতো তেনেকুৱা তুমি বিজনেছ কৰিব পাৰা। প্ৰথমতে মতা মাইকী এজনী আনি ল'লা, কিমান ল'ব, 1000 টকা যাব, 500 টকা এটা যাব। সৰু সৰু পোৱালি আনিলে সেইটোও নাযায়, 100 টকাকৈ এটা পোৱালি ল'লে 200 টকা গ'ল। 200 টকাত তুমি এটা বিজনেছ কৰিব পাৰা। প্ৰথমতে আনিলা, 6 মাহৰ মূৰত কণী দিয়া আৰম্ভ কৰিব। প্ৰথম কণী দিলে ধৰ 10টা-15টামান কণী দিলে, সেইকেইটা তুমি শুকাবৰ কাৰণে দিলা, উমনি দিলা। 15টা কণী যদি উমনি দিলে তাৰে 10টামানটো শুকাব। সেই 10টাক তুমি যদি ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি ৰাখিব পাৰা, 2টা বাৰু মৰিলে 8টাটো বাচিল না, সেই 8টা তুমি আকৌ ডাঙৰ কৰা, সেই 8টা আকৌ কণী দিব। সেনেকৈ কিমান জনসংখ্যা বাঢ়ি যাব ভাবিছচোন। এইদৰে তুমি কিন্তু ধৈৰ্য ধৰি কিনে বিজনেছ এটা আৰম্ভ কৰিব লাগিব। এইটো বিজনেছ তুমি লাজ কৰিব নালাগে। তুমি ঘৰতে বস্তুকেইটা আনি থৈ দিয়া, তোমাৰ ঘৰৰ মা দেউতা, তোমাৰ বাই ভণ্টিয়ে সেইখিনি শুশ্ৰূষা কৰি থাকিব, পেলাই নিদিয়ে ঘৰত অনা বস্তু এটা। আৰু যদিহে তোমাৰ তাত বোলে সেই 200 টকা এটাও নাই, 100 টকা এটাও নাই, তেনেহ'লে তুমিও বিজনেছ কৰিব পাৰিবা। তুমি কি কৰিব লাগিব, তুমি বহুত ডাঙৰ এখন চিটিত যাব নালাগে, তুমি আমাৰ ওচৰতে থকা গুৱাহাটীলৈ আহিবা। গুৱাহাটীত বহুত কাম এভেইলেবল হৈ আছে, বহুত কাম তুমি কৰিব পাৰা। ইচ্ছা কৰিলে তুমি গাঁৱৰ পৰা চব্জি আনি কিনে টাউনত বেচিব পাৰা, গুৱাহাটীত আহি কিনে বেচিব পাৰা। যেনিবা গুৱাহাটীত এনেকুৱা চিকৰি কৰা এনেকুৱা বহুত ধৰণৰ জব আছে, সেইবিলাক জব তুমি কৰিব পাৰা। তাত বেছি দৰমহা নাপাবা, তুমি 15 পৰা 12 হাজাৰ ভিতৰতে দৰমহা পাবা। তো সেই দৰমহাটো তুমি মই যিকেইটা বিজনেছ কৰিলোঁ 2-3 মাহমান ইয়াত কাম কৰিলা, কৰি কিনে সেই পইচাকেইটা গটালা, সেই পইচাকেইটা তুমি সেইকেইটা বিজনেছ যাই কিনে কৰিব পাৰিবা ঘৰত গৈ কিনে। আৰু সেইকেইটা বিজনেছ তুমি না কৈছোঁ 1 বছৰ মূৰত তুমি বহুত মানে ওপৰত গুচি যাবাগৈ। তাৰপিছত এটা টাইমত তোমাৰ এনেকুৱা লাগিব যে চাকৰি নাপালেও ভালেই হ'ল। তাৰপিছত আৰু এটা কাম আছে, যিটো কাম আমি কৰিবৰ কাৰণে লাজ পাওঁ। তোমালোকৰ ওচৰত যিবিলাক বজাৰ চজাৰ থাকে বা টাউনতে যাই কিনে তুমি এখন সৰু দোকানৰ নিচিনা এখন ফুটপাথ এখন খুলিব পাৰা। মানে ফুটপাথ বুলি কৈছোঁ আৰু কি ভা হয়, য'ত চাওমিন টাওমিন বেচে না, চপ টপ বেচে। তো সেইবিলাক বস্তু তুমি বেচিব পাৰা। সেইবিলাক বস্তু না নোখোৱা মানুহ নাই, একদম মানুহ সবাই সন্ধিয়া টাইমতো গৰুৱে ছাগলীয়ে খোৱা দিয়ে, একদম ফেফেলি মাৰি দিয়ে। তো সেইবিলাক বস্তু তুমি বেচিব পাৰা। তাত আমি কি কৰিব লাগে, এইবিলাক যিবিলাক আমাৰ নৰ্মেলি মানুহে কি বনায়, চাওমিনটো বনায় বা ম'ম' বনায়, এইখিনি নৰ্মেলকৈ বনায় আমাৰ গাঁওবিলাকত। গুৱাহাটীত আহিলেতো তুমি দেখিবা বহুত আইটেমৰ বস্তু বনায়, এটা এটা বস্তুকে কিবা বিভিন্ন ধৰণৰ বনাই দিয়ে। তো সেইবিলাক বস্তু তুমি শিকিব লাগিব। ইউটিউবত চাই চাই তুমি এইবিলাক শিকিব পাৰা। গাঁৱত আহি কিনে সেইবিলাক বস্তু ইস্তেমাল কৰিব পাৰা। সেইবিলাক বস্তু তুমি বেচিবৰ কাৰণে চেষ্টা কৰিবাচোন। সিহঁতে বহুত পইচা নালাগেতো সেইবিলাক বিজনেছ কৰিবৰ কাৰণে। এটা তুমি গেছ এটা ল'লা, তোমাৰ যদি স্কুটি এখন আছে, বাইক এখন আছে, আৰু ভালে কথা, নাথাকিলে তুমি একো নাই, ঠেলা ল'বা। আমি অসমীয়া মানুহ ঠেলা চলাব লাজ পাওঁ নেকি? তাতে প্লাষ্টিকত চকী এখন ল'লা, ভাটিবেলা টাইমত বজাৰত গ'লা, বজাৰত মেলি লৈ বহি ল'লা, গেছটো জ্বলালা, চৌকা পাতি ল'লা, কেৰাহী পাত দিলা, তেল দিলা, ময়দা চয়দা বেচন চেচন যি মিলাব লাগে মিলালা, পিঁয়াজ চিয়াজ মিলাই কিনে পকৰি বনোৱা আৰম্ভ কৰি দিয়া, কণী বইল কৰি বেছি দিয়া। আমলেট বনাব নাজানা নেকি? এইকেইটা বস্তুকে তুমি বেচাচোন, ইয়াতে তোমাক ভাল প্ৰফিট অহা আৰম্ভ কৰিব। আৰু এনেকুৱা নহয় যে সদায় সেইটোকে কৰি থাকিম। সেনেকুৱা ধৰণৰ দোকান তুমি তোমাৰ ঘৰৰ ওচৰৰ কোনোবা ভাইটি চাইটি যোনে আছে বা তোমাৰ নিজৰ ভাইটি আছে যদি ভালে কথা, সেইবিলাককো বেলেগ বেলেগ চেণ্টাৰত লগাই দিবা। যে তোক এখন দোকান খুলি দিম, তই অমুকটো চেণ্টাৰত খুলিবি। যে তোক এখন দোকান খুলি দিম, তই অমুকটো চেণ্টাৰত খুলিবি। সেনেকুৱা ধৰণৰ তুমি বিজনেছবিলাক বঢ়াব পাৰা। তাৰ পৰা যিখিনি পইচা আহিব সেইখিনি পইচা তুমি আকৌ বেলেগত লগাব পাৰা, বেলেগ কামত বহাব পাৰা। যেনেকৈ কৈছোঁ হাঁহ কুকুৰা এইবিলাক কিবা ফাৰ্ম চাৰ্ম খুলিব পাৰা।
সেইবিলাক কাম বহুত আছে আমি কৰিব পৰা কাম, আমি নকৰোঁৱে আৰু নাভাবোঁৱে, লাজ কৰোঁ। তো এইবিলাক বিজনেছ কৰিবৰ কাৰণে মোৰ এতিয়াও মন যায়, কিন্তু মই এতিয়া নোৱাৰোঁ কাৰণ ঘৰত মোৰ তেনেকুৱা মানুহ নাই। কিন্তু তথাপিতো মই এটা গাহৰি এটা কিনিছিলোঁ, মই 4,000 মান টকাত গাহৰি এটা কিনিছিলোঁ। তো সেই গাহৰিটো মই 16,000 টকাত বেচিছিলোঁ, আজি 2 বছৰ হৈ গ'ল। তেনেকুৱাকৈ আৰু কৰিব মন যায়, কিন্তু ভাই গাঁৱৰ মানুহবিলাক এনেকৈ ভাল নহয় না, আমি তাতে যোগী মানুহ, আমি এনেকৈ গাহৰি পুহিব নোৱাৰোঁ, বেলেগক পুহিব দিব লাগে। আৰু বেলেগক পুহিব দিলে কি হয়, পইচাটো সমান সমান হৈ যায়। আৰু যিটো মই মূলৰ পইচা দিওঁ, সেই মূলৰ পইচাটোও মানে এক্সট্ৰাকৈ লোৱা নহয়। বেচিলোঁ 16,000 বেচিলোঁ না, ডাইৰেক্ট আধা আধা হয়। সি 8,000 ল'লে, মই 8,000 ল'লোঁ, তো মোৰ 4,000 প্ৰফিট হ'ল। তো সেনেকৈ মানে কৰিলে ইমান এটা ভাল নালাগে, আমি নোৱাৰোঁ কৰিব, আমি গাহৰি পুহিব নোৱাৰোঁ। কিন্তু হাঁহ কুকুৰা এইবিলাক পুহিব পাৰোঁ, কিন্তু ঘৰত মানুহ নাই তেনেকুৱাকৈ পুহিবৰ কাৰণে। কিন্তু এটা টাইমত পুহিম গৈ চাগে, সেইবিলাক কামো কৰিম। কিন্তু ভাই তোমালোককো কৈছোঁ, এইবিলাক সৰু সৰু বিজনেছ আইডিয়াবিলাক ল'বা। আৰু বহুত ধৰণৰ বিজনেছ আছে, সেইবিলাক ক'লে আৰু ভিডিঅ'টো বহুত লম্বা হৈ যাব, 2 ঘণ্টা 3 ঘণ্টামান হৈ যাব। তো আৰু বহুত কথা কৈ থাকিব মন নাই। আশা কৰোঁ তোমালোকে মই কি বুজাব বিচাৰিছোঁ সেইটো তোমালোকে বুজি পাইছা। তো ভালকৈ লাগি থাকা, চাকৰি ল'বৰ কাৰণে চেষ্টা কৰা। চাকৰি ল'ব পাৰিলেতো ভালে কথা, ল'ব নোৱাৰিলে আৰু ভাল কথা। ল'ব নোৱাৰিলে আমি বিজনেছ কৰিম, ল'ব পাৰিলে আমি চাকৰি কৰিম। তো সেই বুলি আমি অসম এৰি নাযাওঁ। অসম এৰি আমি যাম, কেতিয়া যাম? আমি ঘূৰিব যাম, ফুৰিব যাম, জেগা চাব যাম, আমি কাম কৰিব নাযাওঁ। তো সেনেকুৱাকৈ নিজকে এটা দৃঢ় পৰামৰ্শ এটা ল'বা, দম এটা ৰাখিবা যে আমি ভাই অসমীয়া মানুহ, অসমতে থাকিম, অসমতে কাম কৰিম, অসমতে আমি উপাৰ্জন কৰিম পইচা। বিদেশত যাম কেৱল ঘূৰিবৰ কাৰণে যাম, চাবৰ কাৰণে যাম। তো আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। জয় হিন্দ, জয় ভাৰত।